মই ৰাতি টোপনি নাই সেইদিনাখন মই আজি সৰুৰ পৰা নাটক কৰি আছো নাটকৰ লগত জড়িত হৈ আছো ই কেনেকে চান্স পাই গ'ল টিভিত ওলাবলৈ তেতিয়া টিভিত ওলোৱাটো বহুত ডাঙৰ কথা এইটো মই 96 97ৰ কথা কৈ আছো টিভিত ওলাব পোৱাটো ডাঙৰ কথা কি ওলাই গ'ল পিছদিনা ৰাতিপুৱা মই তাৰ আগত গৈছো বোলো ঐ তই টিভিত ওলালি যে এই তেতিয়া ভিটাই মাৰিছে দেখিছ তহঁতে নাটক কৰি থাকো আজিলৈকে একো কৰিব নোৱাৰিলি চা মই একোৱেই কৰা নাছিলো মই টিভিত ওলাই দিলো আৰু কেতিয়াবা এনেকুৱাও হয় নেকি বাৰু যে কেতিয়াবা কিছুমান প্ৰডিউচাৰে মুভিখন বনোৱাৰ পিছত ডাইৰেকশ্যনতো গাফিলতি থাকে প্লাছ এনেকুৱাও হয় নেকি কোনোবা এক্টৰ এক্ট্ৰেছে মানে অলপ বেছিকে পইচা দিলে নিজে তাতে কাষ্ট কৰিব বিচাৰে তেনেকুৱা ধৰণৰ কেতিয়াবা হয় নেকি সেইকাৰণেও চিনেমাখন কেতিয়াবা বেয়া হয় বা চিৰিয়েলখন বেয়া হয় মই জাষ্ট সুধিলো দেই এইটো মোৰে দুৰ্ভাগ্য যে তেনেকুৱা মই 2-3খন ছবিত কৰিব লগা হৈছে মই আছে হয় এতিয়া মই প্ৰযোজক অমুক চৰিত্ৰটো ময়ে কৰিম নো ডাউট মই আগতে যাত্ৰা অভিনয় কৰিছিলো যাত্ৰা অভিনয় কৰা মোৰ অভিজ্ঞতা আছিল আজি মোৰ টকা হৈ গ'ল মই আজি প্ৰযোজক মই এজন পৰিচালক ধৰি আনিছো ছবি এখন কৰ ভাই এই চৰিত্ৰটো মই কৰিব লাগিব এতিয়া কেতিয়াবা প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্ন সন্মুখীন আমি হ'ব লগা হয় যিহেতু মই সহযোগী পৰিচালক বা মুখ্য সহকাৰী পৰিচালক হিচাপে থাকো বহু ক্ষেত্ৰত প্ৰযোজকৰ লগত কথা পাতো যে দাদা এনেকুৱা কিয় কৰি আছে আপুনি নকৰিব ছবিখন বেয়া হৈ যাব আপোনাৰ টকা কেইটা ঘূৰাই নালাগে নেকি ঐ কি কথা কয় টকা মজ যাব যাওক পানীত পৰক মই এইটো কৰিমেই মোক এইটো লাগবই মানে এনেকুৱা টকা মোৰ যাব তই কিয় চিন্তা কৰিছ নমস্কাৰ জনাইছো সকলোকে মোৰ চেনেল কঞ্জলুকেলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো দৰ্শকসকল আপোনালোকে চাই আছে আনকাট টক উইথ শ্ৰুতি দৰ্শকসকল প্ৰত্যেক দিনাখনে এগৰাকী বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহোঁ আজিও তেনে এগৰাকী খুবেই বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহিছোঁ তেখেত হৈছে ডাইৰেক্টৰ এক্টৰ আৰু বহুত কিবা কিবি বহুত আছে গতিকে তেখেত বহুত টেলেণ্টেড হয় আৰু তেখেতৰ কথা আমি পাতিম তেখেতৰ লগত গতিকে তেখেত আপোনালোকৰ হয়তো বহুতৰে পৰিচিত তেখেত হৈছে আমাৰ অতি প্ৰিয় দীপক ৰয় ডাঙৰীয়া আপোনাক মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ থ্যাংক ইউ সো মাচ আৰু লগতে কঞ্জলুকিয়াৰ যিসকল দৰ্শক লগতে সমূহ ইউটিউব দৰ্শকসকলক মই দীপক কুমাৰ ৰয়ৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদিছো একদম আজি আসলতে খুব ভাল লাগিছে মানে আপুনি আহিলে আৰু মানে বহুত কথা আজি জানিম পাতিম আৰু মানে বহুত দিনৰ পৰা এইখিনিতে মই ক'ব লাগিব দেই মই কিন্তু আপোনাৰ কথা আগৰ পৰাই ভাবি আছিলোঁ যেতিয়া আপোনাক লগ পাইছিলোঁ মই ৰুণামণি কৌশিকৰ তাত এবাৰ আপোনাক লগ পাইছিলোঁ তাতে পৰিচয় হৈছিল আৰ কে ইউনিভাৰ্ছৰ অনুষ্ঠানত তাৰপিছত মই তেওঁলোকে নিপুণ গোস্বামী এৱাৰ্ড পাতিছিলে তেতিয়া লগ পাইছিলোঁ আৰু মানুহৰ মই আপোনাক এনেও চাই থাকোঁ যেতিয়া মানে আপোনাৰ ছ'চিয়েল মিডিয়াৰ যিবোৰ আমাৰ এফবিটো আছোঁ আৰু মানে এনেই দেখা পাওঁ আৰু আপোনাৰ বিষয়েও মই শুনিছোঁ কাৰণ মোক ৰুণামণি কৌশিক প্লাছ ববি পাটগিৰি বিশেষকৈ ববিৰ নামটো ল'বই লাগিব ববিয়ে মোক সদায় কয় কৈছে তেখেত ইমান হেৰি তুমি কিয় এতিয়ালৈকে ইণ্টাৰভিউ এটা কৰা নাই সঁচাকৈ চিৰিয়াছলি কৈছোঁ ইয়াৰ দ্বাৰা ববিকো মানে থেংক ইউ দিছোঁ দেই কাৰণ হেৰি তেখেতে যে মোক মানে ইমান ৰিমাইণ্ড কৰি দিছে আচলতে কিছুমান এনেকুৱা ব্যক্তি আছে যিয়ে মোক সোঁৱৰাই দিয়ে যে এনেকুৱা ব্যক্তি সকলক তোমাৰ অনুষ্ঠানলৈ মাতিবাচোন এনেকৈ কয় আৰু সেই কথাখিনি আচলতে আমাৰ মানে মই মাইণ্ডত লৈ লওঁ ভাল কথা এটা কয় গতিকে আপোনাক আজি আমাৰ ইয়াত পাই পেলাই আমি সঁচাই কৃতজ্ঞ মোৰ ভাল লাগিছে মানে কি হয় এতিয়াতো মইতো দৰ্শকক কৈছোঁৱে আপুনি এজন ডাইৰেক্টৰ আৰু এক্টৰ তাৰ বাহিৰেও আপোনাৰ বহুত গুণ আছে যিখিনি আমি নাজানো মানে মই নাজানো আৰু হয়তো কিছু দৰ্শকে নাজানিবও পাৰে সেইখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ গুণ বুলি ঠিক নহয় পৰিস্থিতিয়ে বহু কথা শিকাই দিছে আৰু মানে
ঘহনি খাব লগা হ'ল যিহেতু ২৭ বছৰ হ'ল আমাৰ অভিনয় জগতখনত কেমেৰা মাধ্যমত মঞ্চৰ লগত জড়িত আছিলোঁ, নাটকৰ লগত জড়িত আছিলোঁ আৰু এইটো সৰুৰ পৰাই আছিলোঁ, ক্লাছ 6ৰ পৰাই। বৰ্তমান মোৰ প্ৰথম পৰিচয়টো হ'ল মই এজন পৰিচালক, বেহেণ্ডি কেমেৰামেন, কেমেৰাৰ পাছফালে থকা এজন ব্যক্তি, পৰিচালনা কৰোঁ আৰু অভিনয়ৰ প্ৰতি স্পৃহা এটা বাল্যকালৰ পৰা আছিল, অভিনয়ো কৰোঁ। তাৰোপৰি লিখি ভাল পাওঁ কাৰণে চিত্ৰনাট্যও লিখোঁ আৰু ৰাইজে কয় মোৰ মাতটো বোলে ভাল, ভইচ অভাৰ আৰ্টিষ্ট হিচাপেও কাম কৰোঁ, ডাবিং কৰোঁ, নেৰেশ্যন কৰোঁ। গতিকে আৰু লগতে এতিয়া মই ভাবিলোঁ যে সময়ে মোক যিখিনি শিকালে বা অসমীয়া ছবি জগতখনত অত বছৰে কাম কৰিলোঁ, যিখিনি অভিজ্ঞতা লাভ কৰিলোঁ, বহুতো ছিনিয়ৰ প্ৰবীণ কিংবদন্তী অভিনেতাৰ লগত মোৰ কাম কৰাৰ যিখিনি এক্সপিৰিয়েঞ্চ, তেওঁলোকৰ পৰা মই যিখিনি শিকিলোঁ, সেই শিকা তথ্যখিনি এতিয়া মই নৱপ্ৰজন্মৰ অভিনেতা অভিনেত্ৰীসকলক সেইখিনি মই বিলাই আছোঁ। মই তেওঁলোকক এমহীয়া এটা প্ৰশিক্ষণ দিওঁ, তেওঁলোকক শিকাই আছোঁ, অভিনয়ৰ বেচিক্সখিনি শিকাওঁ, লগতে এই জগতখনত কেনেকৈ আগবাঢ়ি যাব লাগিব, ইয়াৰ ডিচিপ্লিন, ইয়াৰ ডেকোৰাম, প্ৰফেচনেলিজম, এই গোটেই বস্তুখিনি মই তেওঁলোকক শিকাওঁ আৰু 2015ৰ পৰা শিকাই আহিছোঁ, এতিয়াও শিকাই আছোঁ। এইটোৱে মোৰ চমু পৰিচয়। আৰু মানে কি হয় যে আপুনি যেনেকৈ এই লাইনটোলৈ আহিলে, কেনেকৈ আপুনি লাইনটোলৈ আহিলে? সেইটো এক্সিডেণ্টেলি অহা নিচিনা হ'ল মোৰ কথাটো। মানে একেবাৰে মোৰ এইটো এইম নাছিল যে মই অভিনয় কৰি বা ছবি জগতলৈ আহিয়ে মই চলিম। মই চাকৰি কৰিছিলোঁ প্ৰাইভেট কোম্পানীত। চ' দিল্লীত মোৰ ইণ্টাৰভিউ এটা হ'ল, তাতে মই ছিলেক্টেড হ'লোঁ। চণ্ডীগড়ত 6 মাহ থাকি দিল্লীত ট্ৰান্সফাৰ হ'ল। দিল্লীত 4 মাহ কাম কৰাৰ পিছত আকৌ ট্ৰান্সফাৰ হ'ল মোৰ অসমলৈ। অসমত মই ছাৰ্ভিচ কৰি থাকোঁতেই অকণমান কোম্পানীত ক্ৰাইচিছ হ'ল। ক্ৰাইচিছ হোৱাৰ কাৰণে কোম্পানীটো বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ পিছত দিশাৰা হৈ গ'লোঁ, কি কৰিম। এনেতে এদিন হঠাৎ কি হ'ল, মোৰ বাল্য বন্ধু এজন প্ৰশান্ত গোস্বামী, এই বদমাছটোৰ নাম সদায় ল'ব লগা হয়, তাৰ অভিনয়ৰ লগত মানে হিন্দীত ক'ব গ'লে দূৰ দূৰ তক কৈ কানেকশ্যন নেই থা। মানে নাছিলে। সি আমাক দেখিলে হাঁহে যেতিয়া আমি ৰিহাৰ্চেল কৰি থাকোঁ, এইকেইটা কাম নাই, এইকেইটা কিনো নাটক কৰি থাকে, কিনো উপায় কৰি পেলাই। সি তেনেকৈ দূৰৰ পৰা চাই পেলাই গুচি যায়। সি বেলেগৰ আগত কয়, এইবোৰ কাম নাই, থলুৱাকেইটা নাটক কৰি আছে, সি তেনেকৈ কয়। তেতিয়া এদিন মই এনেই অকস্মাত আবেলি মই টিভিটো অন কৰি দিলোঁ। মই যাৰ ঘৰত পেংগেছ হিচাপে আছিলোঁ, অন কৰোঁতে দেখিছোঁ প্ৰশান্ত গোস্বামী মৌচুমী চহৰীয়াৰ লগত, মৌচুমী চহৰীয়াৰ গীত আছিলে, সি ইলিউজনত এজ এ হিৰ'। মই আচৰিত। সংগীত লহৰ বুলি আমাৰ প্ৰবীণ শিল্পী সদানন্দ গগৈৰ অনুষ্ঠান আছিলে, সেইটো সংগীত লহৰৰ গীত তেওঁ ওলাই আছে। মই ৰাতি টোপনি নাই সেইদিনাখন। মই আজি সৰুৰ পৰা নাটক কৰি আছোঁ, নাটকৰ লগত জড়িত হৈ আছোঁ, ই কেনেকৈ চান্স পাই গ'ল টিভিত ওলাবলৈ। তেতিয়া টিভিত ওলোৱাটো বহুত ডাঙৰ কথা। এইটো মই 96-97ৰ কথা কৈ আছোঁ। টিভিত ওলাব পোৱাটো ডাঙৰ কথা। সি ওলাই গ'ল পিছদিনা ৰাতিপুৱা। মই তাৰ ঘৰত গৈছোঁ, বোলো ঐ তই টিভিত ওলালি যে? এই তেতিয়া ভিটাই মাৰিছে, দেখিছ তহঁতে নাটক কৰি থাকো, আজিলৈকে একো কৰিব নোৱাৰিলি, চা মই একোৱেই কৰা নাছিলোঁ, মই টিভিত ওলাই দিলোঁ। মোৰ ভাই তইতো মোৰ একদম লাংগতীয়া, ইয়াৰ ৰাস্তাটো মোকো দেখাই দে। মোৰ চাকৰি বাকৰি গ'ল আৰু এই জমা থকা পইচাকেইটা শেষ হৈ যাব, এতিয়া মোক ৰাস্তাটো দেখাই দে। সি বন্ধুত্বৰ খাতিৰত মোক লৈ গ'ল। লৈ আহি মোক অংকন মুন্নাদাৰ যিখন ইনষ্টিটিউট আছিলে, স্কুল অফ ড্ৰামা, মুন্নাদাৰ স্কুল অফ ড্ৰামাত সি মোক এডমিশ্যন কৰাই দিলে। তেতিয়া মই তাক কৈছিলোঁ, এই এডমিশ্যন কিয় দিলি মোক ইয়াতে? কৈছে শিক। মইতো অভিনয় জানো, মই সৰুৰ পৰাই কৰি আছোঁ। কৈছে নহয় বুৰ্বক, তই এনেই লাগি থাক, ইয়াত আহিলে তই কণ্টেক্ট পাবি, মানুহৰ লগত চিনাকি হবি। ইয়াত খুব ডাঙৰ ডাঙৰ মানুহ আহে, ডাঙৰ ডাইৰেক্টৰ আহে, এক্টৰ আহে, তই সিহঁতৰ লগত চিনাকি হবি, সিহঁতে তোক দেখিব, তোৰ পাৰফৰ্মেঞ্চ চাব, তাৰপিছতে তোক চিনেমা চিৰিয়েলত ল'ব। মই কৈছোঁ এইটো ভাল কথা। এইটো সেই আৰম্ভণি।
97-ৰ এদিন আবেলি সময়ত মোক এডমিশ্যন দিয়াই দিলে আৰু সঁচাকে মোৰ সৌভাগ্য মই মেণ্টৰ হিচাপে তেতিয়া আদিল দাক পাইছোঁ বাহাৰুল দাক পাইছোঁ অনুপ হাজৰিকা অৰূপ চক্ৰৱৰ্তী মইনুল হক নিপন গোস্বামী আৰু একেবাৰে তেওঁলোকৰ ওপৰত মই নাম ল'ব লাগিব সৌম্যগুপ্ত ছাৰ তেখেত নাই আজি আমাৰ মাজত বৰ ডাঙৰ ক্ষতি হ'ল আমাৰ সৌম্যগুপ্ত ছাৰ মোৰ প্ৰিন্সিপাল মেণ্টৰ আছিলে তাৰপিছত মুন্নাদাৰ সংস্পৰ্শ এনেকৈ বহুত ডাঙৰ ডাঙৰ মানুহখিনিৰ সংস্পৰ্শত আহিলোঁ তেওঁলোকৰ পৰা নতুন বহুত কথা শিকিলোঁ মই এটা ভুল ধাৰণা লৈ আছিলোঁ যে মই সৰুৰ পৰা নাটক কৰোঁ মই অভিনয় জানো অভিনয় জানিব লগা বহুত কথা আছে এখন মহাসাগৰ শেষ নহয় কেতিয়াও ইয়াত শিকি 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 কেতিয়াও শেষ হ'ব নোৱাৰে আজিও শিকি আছোঁ মই এইটো বয়সতো 50 পাৰ কৰিলোঁ কিন্তু এতিয়াও নতুন ল'ৰা এজনৰ পৰাও নতুন পৰিচালক এজনৰ পৰাও বহুত কথা শিকিবলৈ পাওঁ আৰু শিকোঁ তেনেকেই মোৰ জাৰ্ণিটো ষ্টাৰ্ট হ'ল জোনাকৰ বৰষুণ নামৰ এখন ধাৰাবাহিকত ছেকেণ্ড লিডত অভিনয় কৰি প্ৰথম মানে প্ৰফেশ্যনেল লাইনটোত মই আহিলোঁ তাৰ আগতে প্ৰয়াত প্ৰবীণ সাংবাদিক চিত্ৰ সাংবাদিক পবিত্ৰ কুমাৰ ডেকাদেৱৰ এখন ডকু ফিচাৰ আছিলে মাই লেণ্ড ইন চাৰ্চ অফ পিচ সেইখনত মই প্ৰথম কেমেৰা ফেচ কৰিছোঁ ডকু ফিচাৰ আছিল আৰু কি সৌভাগ্য মৃদুলা বৰুৱা আছিলে সেইখনত আমাৰ লগত সেইখন আৰম্ভণি তাত কোনো সংলাপ নাছিলে আমি এক্টিভিটিজ কৰিব লগা হৈছিল কিন্তু যিটো মানে হাবিয়াস আছিলে যে টিভিৰ পৰ্দাত বা চিনেমাৰ পৰ্দাত হিৰো হিচাপে ওলাম সেইটো পূৰণ কৰিলে মোক জোনাকৰ বৰষুণত কিন্তু জোনাকৰ বৰষুণখনত অকণমান অলপ মানে ডিসএপয়েন্টমেন্ট কিছু আহিলে হয়তো মই বেছি খুব নাৰ্ভাছ আছিলোঁ নেকি এখন আপোনাৰ প্ৰথম আছিলে অভিনয়টো বৰ এটা মই ভালকে কৰিব নোৱাৰিলোঁ মোক গুৰুসকলে ক'লে যে তোৰ দ্বাৰা নহ'ব তই হিৰো কৰিব নোৱাৰিবি তোৰ সকল চুৰত নাই হিৰোৰ নিচিনা তোক ভিলেন লাগে তই ভিলেন কৰিবি বুলি ক'লে সৰ্বনাশ হিৰো ওলাই যদি ভিলেন কৰিব লগা হয় কেনেকৈ হ'ব মোতকৈ দেখাত বহুত বেয়া বেয়া ল'ৰা হিৰো কৰি আছে এতিয়া মই মানে এই তেতিয়া সেই সময়ৰ ভাৱ আৰু ৰাতি টোপনি নাহিলে সৌম্যগুপ্ত ছাৰেও ক'লে তই কি কৰিছ এইবোৰ ইমান শিকি বুজি সেই সপাই কৰিলি তই নাই তোৰ দ্বাৰা নহ'ব মই পিছদিনাখন মুন্নাদাকে সুধিলোঁ মুন্নাদা চাকৰি বাকৰি গ'ল এতিয়া এই লাইনটোতে ষ্টাব্লিছ হ'ম বুলি আহিলোঁ কি কয় আপুনি মই কি কৰা উচিত পাৰিমনে তেতিয়া মুন্নাদাই এষাৰ কথা কৈছিলে দীপক মই বেলেগৰ কথা ক'বলৈ নাযাওঁ আনে পাৰে নোৱাৰে এইটো নাজানো মই কিন্তু তুমি পাৰিবা তুমি এটা কাম কৰা তোমাৰ এটা অৰ্গেনাইজিং এটা কেপাচিটি এটা আছে এটা টেলেণ্ট এটা আছে আৰু মই দেখিছোঁ তুমি ক্লাছৰ সময়ত যিবিলাক সৰু সৰু নাটক তোমালোকে কৰিছিলা তুমি ডাইৰেকশ্যনটো ভাল কৰা তুমি ডাইৰেকশ্যন লাইনত আহা এতিয়া মোক কোনে চান্স দিব ডাইৰেকশ্যন কৰিব তেতিয়া মুন্নাদাই ক'লে যে মোৰ এতিয়া আপকামিং 2টা প্ৰজেক্ট আছে এখন ধাৰাবাহিক আছে দূৰদৰ্শনৰ আৰু এখন মই চিনেমা কৰিম তুমি প্ৰথমে ধাৰাবাহিকখনত আহি যোৱা মোৰ লগত সেয়া আৰম্ভণি মুন্নাদাই প্ৰথম মোক জেগাটো উলিয়াই দিলে থিয় হ'বলৈ এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে জোনাকৰ বৰষুণ ধাৰাবাহিকখনৰ ছেকেণ্ড চিডিউলত মই এছিষ্টেণ্ট ডাইৰেক্টৰ লগতে চিফ এছিষ্টেণ্টৰো পদোন্নতি হ'ল সেয়া আৰম্ভণি আৰু তাৰপিছত জোন জ্বলে কপালত সেইখন প্ৰথম চিনেমা এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে 1999 তাৰপিছত আৰু মই ৰ'ব লগা হোৱা নাই মুন্নাদাৰ হাতত ধৰি প্ৰায় মুন্নাদাৰ লগত মই 8খনমান ছবি কৰিলোঁ তাৰপিছত মুন্নাদায়ো ভাবিলে ই নিজৰ ভৰিৰ ওপৰত থিয় দিলে যেতিয়া ই ইণ্ডিপেণ্ডেণ্টলি কাম কৰক 2004ৰ পৰা মই ইণ্ডিপেণ্ডেণ্টলি কাম কৰিছোঁ মুন্নাদাক মই এৰি দিয়া নাই তাৰপিছতো মুন্নাদাৰ লগত ছবি কৰিছোঁ অচিন চিনাকি নিজানৰ গান এই দুখন মই কৰিছোঁ তাৰপিছত চন্দ্ৰমোদয়ৰ সংস্পৰ্শলৈ আহিলোঁ চন্দ্ৰদাৰ লগত মই প্ৰায় 3খন ছবি কৰিলোঁ চোৰেণ চোৰৰ পুতেক জোনদা ইমান গুণ্ডা আৰু পূৰব কি আৱাজ আৰু এপাহ ফুলিল এপাহ সৰিল সেইখন ৰিলিজ হোৱা নাই কিবা টেকনিকেল প্ৰব্লেম আছে অকণমান প্ৰযোজকৰ তেওঁ ৰিলিজ দিয়া নাই কিন্তু বাকী 3খন ৰিলিজ হ'ল তেনেকৈ এতিয়া আৰু ইণ্ডিপেণ্ডেণ্টলি কাম কৰি আহি আছোঁ নাগালেণ্ডৰ ছবি কৰিলোঁ নেপালৰ ছবি কৰিলোঁ পৰিচালক হিচাপে অসমীয়া ছবি এতিয়ালৈকে মই মোৰ নামেৰে পৰিচালনা মই কৰা নাই সেইটো
মানে এটা মনত এটা দুখ এটা আছে আজিলৈকে প্ৰযোজক এজন পোৱা নাই কিন্তু মই আনক মই ছবি কৰি দিছোঁ সহযোগী পৰিচালক হিচাপে গোটেই ছবিৰ কামখিনি মই পৰিচালনা কৰি উলিয়াই দিয়া তেনেকুৱা ছবি আছে মই ছবিৰ নাম নকওঁ তেনেকুৱা মোৰ দুখনমান ছবি আছে মই নিজে ডাইৰেকশ্যন কৰি উলিয়াই দিছোঁ নাম তেওঁলোকৰ কৈছে বাৰু যিয়ে নহওক আৰু ইণ্ডিপেণ্ডেণ্টলি ডাঙৰ প্ৰজেক্ট মই কৰিলোঁ ৱেব ছিৰিজ ৰিল ড্ৰামাৰ ৰঞ্জু হাজৰিকাৰ কাহিনী লৈ তেখেতৰ ৰঞ্জু হাজৰিকাৰ কাহিনী জানে আৰু ছাছপেন্স থ্ৰিলাৰ আমাৰ কলেজীয়া দিনত আমি ৰঞ্জুদাৰ উপন্যাসে পঢ়ো আৰু আপোনালোক দৰ্শকসকলেও জানে ৰঞ্জু হাজৰিকাৰ উপন্যাস মানে ছাছপেন্স থ্ৰিল গতিকে ৰহস্য থাকে গতিকে মোৰ এটা স্পৃহা আছিলে তাৰ প্ৰতি দুৰ্বলতাও আছিলে ৰঞ্জুদাৰ উপন্যাস এখন লৈ ক্ষুধাতুৰ সগুণখন লৈ তাৰ চিত্ৰনাট্য তপোজি দত্ত বৰাই লিখিলে ৰবি শৰ্মা গৌৰৱ বৰা ধ্ৰুৱ প্ৰদীপ নিচি তেনেকে ডাঙৰ ডাঙৰ বহুতো এক্টৰক লগত লৈ ক্ষুধা নামেৰে নেশ্যনেল প্লেটফৰ্ম এটা OTT প্লেটফৰ্ম ৰিল ড্ৰামাৰ কাৰণে মই 2টা ছিজনত কৰিলোঁ 8টা 16টা ফাৰ্ষ্ট ছিজন ৰিল ড্ৰামাত এতিয়াও উপলব্ধ আছে আপোনালোকে চাব পাৰে ষ্ট্ৰিমিং হৈ আছে আৰু ছেকেণ্ড ছিজন এই আগষ্ট বা ছেপ্টেম্বৰত আকৌ ষ্ট্ৰীম আৰম্ভ হ'ব ছেকেণ্ড ছিজনো ৰেডি হৈ আছে ভাল লাগিছে কথা পাতি মানে ইমান কথা জানিছোঁ কাৰণ নহ'লে আপোনাক লগ নাপালেতো এইখিনি কথা গম নাপালোহেঁতেন মানে এতিয়া অভিনয় যিহেতু আপুনি মানে কি অভিনয় নিজেও কৰে বা ডাইৰেক্টৰো গতিকে মই এটা কথা জানিব বিচাৰোঁ যেনেকৈ অসমীয়া চিনেমা যেন এনেকুৱা এটা অনুভৱ হয় যেনেকৈ হিন্দী মুভিজবোৰ হিন্দী চিনেমাবিলাক মানুহে যেনেকৈ ধুনীয়াকৈ আঁকোৱালি লয় তেনেকৈ যেন অসমীয়া চিনেমাত যেন ক'ৰবাত এটা কমি আছে মানে ক'ৰবাত যেন এটা ঠেৰাও আছে যেন ইমান মানুহে যেন ইমান তেনেকৈ আঁকোৱালি নলয় আমাৰ অসমত আপুনি তাৰ ওপৰত কি ক'ব এটা সময় আছিল যেতিয়া অসমীয়া চিনেমা বুলি ক'লে মানুহে নাক কোচাই দিছিলে সেইটো মোৰ আৰম্ভণি সময়খিনিত নাক কোচাই দিছিলে কিন্তু এটা ধাৰা আহিলে আৰু সেই ধাৰাটো আহিলে যৌৱনে আমনি কৰে ছবিখনৰ পিছত তাৰ পিছত ভাইমন্দাৰ যুগ আহিলে ভাইমন্দাই প্ৰতিমা ভাই কৰাৰ পিছত বহুদিন চিনেমা কৰা নাছিলে তাৰ পিছত যেতিয়া হিয়া দিয়া নিয়াখন আহিলে তাৰপিছত সেই অনুভৱবোৰ হ'ব ধৰিলে আমাৰ তেতিয়াতো মোৰো আৰম্ভণি আছিল এই লাইনটোত যেতিয়া হিয়া দিয়া নিয়া আহিছিল বা যৌৱনে আমনি কৰে যেতিয়া আহিছিল তেতিয়া আমি যেতিয়া সেই অভাৱবিলাক আমাৰ পূৰণ হৈছিল আমি আগতে অসমীয়া চিনেমা চালে যে হিন্দী নিচিনা কিয় নহয় এই অভিনয়টো কিয় এনেকুৱা কৰিছে এই মানে কিবা এটা অভাৱ ফিল কৰিছিলোঁ অস্বস্তিত ভুগিছিলোঁ কেতিয়াবা ওলাই গুচি আহিছিলোঁ এই কিনো বনাইছে এইখন অভিনয় কৰিব নাজানে কান্দিব নাজানে ৰিয়েকশ্যন দিব নাজানে ডাইৰেক্টৰিয়েল ট্ৰিটমেণ্টবিলাক কিবা অদ্ভুত ধৰণৰ হয় কিন্তু যৌৱনে আমনি কৰাৰ পিছত হিয়া দিয়া নিয়াৰ পিছত এটা যেতিয়া ধাৰা আৰম্ভ হ'ল তাৰপিছত কিছু পৰিমাণে সেই অভাৱবোৰ পূৰণ হ'ল যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বা ৰাষ্ট্ৰীয় মানদণ্ডৰ নিচিনা ছবিবোৰ আমাৰ হ'ব ধৰিলে তেনেকুৱা বহুত চিনেমা হ'ল মাজতে আৰু এটা এনেকুৱা এটা ৰিজিড পইণ্ট এটা আহি গ'ল আকৌ ড্ৰপ হৈ গৈছিলে অসমীয়া চিনেমাবোৰ আকৌ আদাক দেখি উঠিল গা কেঁচুৰীয়ে বোলে মোকো খা ঢেৰ প্ৰযোজক ওলালে ঢেৰ পৰিচালক ওলাল কাৰোবাৰ পইচা আছে টুপি পিন্ধাই কেইটামান মানে টকা ইনকাম কৰিম বুলি টুপি পিন্ধাই পেলাই পৰিচালক হৈ দুজনমান টেকনিচিয়ান লগত লৈ এনেকৈ বহুতেই চিনেমা কৰিলে চিনেমা কৰি পেলাই গোটেই মানে দৰ্শকৰ মানে যিটো ৰুচি আছিল সেই ৰুচিটো বেয়া কৰি পেলালে মানুহে আকৌ অসমীয়া চিনেমা নোচোৱা হৈছিল মাজতে বহুত কেইখন অসমীয়া চিনেমা মানুহে চোৱা নাই চলা নাছিল তাৰপিছত আমাৰ অসমৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গে যেতিয়া আকৌ তেখেতে চিনেমা নিৰ্মাণ কৰিব আৰম্ভ কৰিলে যেতিয়া অসমৰ মানে অভিনয় জগতৰ তেওঁ সম্ৰাট বুলি ক'ব পাৰি যতীন বৰা যেতিয়া যতীন বৰাই ছবি নিৰ্মাণ আৰম্ভ কৰিলে তেতিয়া ৰবি শৰ্মা তেওঁ অসমৰ এজন ছুপাৰষ্টাৰ আমি ছুপাৰষ্টাৰ বুলি ক'লে দুজনকে চিনি পাওঁ যতীন বৰা আৰু ৰবি শৰ্মা যেতিয়া
এখেতসকলে যেতিয়া ছবি নিৰ্মাণ আৰম্ভ কৰিলে আৰু নতুন নতুন পৰিচালকসকল ওলাই আহিলে তেওঁলোকৰ ক্ৰিয়েটিভিটিবিলাক প্ৰকাশ কৰিলে ইমান ভাল ভাল চিনেমা নিৰ্মাণ হ'ল যোৱা ৩-৪টা বছৰত কাঞ্চনজংঘা মিছন চাইনাৰ পৰা আদি কৰি ৰত্নাকৰ ৰাঘৱ শ্ৰী ৰঘুপতি বিদুৰ ভাই কেছ টু নগেন এনেকুৱা আৰু কিছুমান ছবিৰ নাম থাকি যাব পাৰে ইমান চব মনত নাই এতিয়া ভাইমন্দা ছবিখনৰ কথা কৈছোঁ মুনীন বৰুৱা দেৱৰ জীৱন ভিত্তিক ছবি এখন বায়োপিক ভাইমন্দা তাৰপিছত এতিয়া ৰুদ্ৰ চলি আছে ইয়াৰ পিছত মালামাল বয়জ আহিব মালামাল বয়জৰ ড্ৰেছ পিন্ধিয়ে আছো কাৰণ ছবিখনত ময়ো আছো এইকেইখন ছবিয়েই আপোনাৰ প্ৰশ্নটোৰ উত্তৰটো দিব যে এতিয়া আৰু সেই যিটো ৰিজিট ঠেহৰাও বুলি যিটো কয় এই যিটো অভাৱ আছিলে আমাৰ কিয় হিন্দী চিনেমাৰ নিচিনা নালাগে এতিয়া সেইবোৰ নাপায় আপুনি এতিয়া টেকনিকেল ফালৰ পৰা হ'ল অভিনয়ৰ ফালৰ পৰা হওক গোটেই ফালৰ পৰা ছবিৰ মানদণ্ড বহুতো উন্নত হ'ল অসমীয়া চিনেমা অস্কাৰ গৈ পালে ভেলেজ ৰকষ্টাৰ উদাহৰণ গতিকে এতিয়া সেই অভাৱটো পূৰণ মানে বহুখিনি পূৰণ হৈছে তাৰোপৰি কিছুমান সৰু সুৰা খুঁটিনাটি থাকে আমাৰ ছবিত আমাৰ বাজেটে বহুত কথা কৈ দিয়ে আমাৰ ছবিগৃহ কম এটা ইণ্টাৰেষ্টিং কথা কওঁ এই নগাঁৱৰ পিছত কলিয়াবৰৰ পৰা জখলাবন্ধা কাজিৰঙা বোকাখাট এই অঞ্চলত এইখিনি অসমীয়া মানুহৰ গড় নহয় জানো ইমান অসমীয়া মানুহ আছে ইয়াত ছবিগৃহ এটাও নাই এই মানুহখিনি অসমীয়া চিনেমা ক'ত চাব গতিকে কিমান ৰেভিনিউ তেনেকেই সোমাই থাকিলে এইখিনিতে আপুনি যে এই কথাটো যে কৈছে এইটোতে মোৰ এটা প্ৰশ্ন আছে এতিয়া বৰ্তমান মানে কি হৈছে যেনেকে মুভি হলত মানুহে চিনেমা চাবলৈ যায় মোৰ এইটো পাৰ্চনেল অনুভৱ দেই মই কওঁ মুভি নিজে প্ৰেক্টিকেলি কিছুমান কথা অনুভৱ কৰা হয় চ' যেতিয়া আমি হিন্দী চিনেমাই হওক বা অসমীয়া চিনেমা যি চিনেমাই নহওক কিন্তু মানুহে যেন আজিকালি ডিজিটেল মিডিয়াৰ যুগ গতিকে মানুহে আজিকালি ডিজিটেল যিটো প্লেটফৰ্ম সেইটোক বেছি প্ৰাধান্য দিয়ে মানে এইটোতো মানে আমি ক'বই লাগিব কাৰণ আপুনি চাওক আজিকালি বস্তুবোৰ থুৰতে হৈ গ'ল যেনেকৈ মোবাইলটো চালোঁ ঘৰতে চাওঁচোন চিনেমাখন নেটফ্লিক্স আহিলে ৱেব ছিৰিজ চালোঁ অমুক চালোঁ হয়নে কিন্তু এনেকুৱা হয় যেন এই চিনেমাত হলত গৈ পেলাই মুভিখন নাচাই তেওঁলোকে এই ইয়াতেই চাই দিলে মই জাষ্ট কথাটো কৈছোঁ সেইটো কাৰণেও যেন অকণমান যেন মানে চিনেমা হলবোৰে আগৰ নিচিনা যেন প্ৰফিট কৰিব পৰা নাই এইখিনিতে কেইটামান কথা আছে আচলতে মোবাইলত চিনেমা সেইসকলে চাই যাৰ সময়ৰ অভাৱ হয় হয় কাৰণ মই এইমাত্ৰ যে কৈ আছিলোঁ এই বিগত 500 বছৰৰ ছবিসমূহে প্ৰমাণ কৰি দিলে যে দৰ্শকে ছবিগৃহত গৈহে চিনেমা চাই ভাল পায় কাৰণ চিনেমা বুলি ক'লে 70 mm চিলভাৰ স্ক্ৰীন বিগ স্ক্ৰীনত চিলভাৰ স্ক্ৰীনখনত 70 mm চিলভাৰ স্ক্ৰীনখনত চিনেমাখনৰ যিটো আমেজ পোৱা যায় দৰ্শক যেনেকে একাত্ম হ'ব পাৰে এজন মানুহে এটা হলত ছবি এখন চাই সি কেতিয়াও ভাল নাপায় যেতিয়া অগণন দৰ্শক থাকিব দৰ্শকৰ লগত একাত্ম হৈ ছবিখন চোৱাৰ যিটো আমেজ সেইটো মোবাইলত ক'ত আছে সেইটো তাৰেতো বিচাৰিব লাগিব এনেকে যাৰ সময়ৰ অভাৱ তেওঁ মোবাইলত চিনেমাখন চাব তেওঁ সময় উলিয়াব পৰা নাই কিন্তু বিগত ছবিসমূহে প্ৰমাণ কৰি দিছে এতিয়াও ৰুদ্ৰ আৰু ভাইমন্দা ফুল হাউচ গৈ আছে গোটেই অসমত চাৰিওফালৰ পৰা মই খবৰ লৈ আছোঁ লখিমপুৰ ফোন কৰিছোঁ সিদিনাখন গোৱালপাৰা মোৰ নেটিভ জেগা প্লেচ গোৱালপাৰাৰ পৰা ফোন আহিছে মোক মই অকণমান সময়ৰ কাৰণে ৰুদ্ৰত ওলাইছোঁ মোক কৈছে এই ভাগিনটোক দেখিলোঁ দেই ৰুদ্ৰত তই আৰু অলপ ওলাব লাগিছিল মই কৈছোঁ কি কৰিম ভাই মোক এতিয়া পৰিচালক মোৰ বন্ধু মোক মাতিলে কৈছে এইকণ আছে কৰটো এইকণ বন্ধুটোৰ খাতিৰত কৈ দিলোঁ উপায় নাই আৰু ফ্ৰেণ্ডলি জানবি হাজিৰে গতিকে চিলভাৰ স্ক্ৰীনৰ যিটো আমেজ সেইটো দৰ্শকে ৰুচিবান দৰ্শকে কিন্তু চিলভাৰ স্ক্ৰীনত গৈয়ে চিনেমাখন চাব গতিকে গোটেই অসমত তেনেকুৱা বহু ৰুচিবান দৰ্শক আছে যিয়ে চিলভাৰ স্ক্ৰীনত গৈ পেলাই ছবি চাব ভাল পায় কিন্তু আমাৰ ছবিগৃহৰ অভাৱ সেইটোত বাজেট মেটাৰ কৰে
আমি এখন চিনেমাত 3 কোটি 4 কোটিৰ ওপৰত ভাবিবই নোৱাৰো নো ডাউট এতিয়া আহিব লগা সময়ত এনেকুৱা ছবিও ৰিলিজ হ'ব যাৰ বাজেট গৈ পেলাই 7 কোটি চুইছে গৈ মই নামটো ৰিভিল নকৰো মই অভিনয় কৰিছো এখন চিনেমাত গতিকে 7 কোটি চুইছে গৈ ইমানখিনি সাহস কৰিছে তা আমাৰ অসমত চিনেমাৰ পৰা ইনকাম কৰাৰ বহুত সুযোগ আছে কিন্তু আমাক লাগিব ছবিগৃহ আৰু টেকনিক্যাল সাইডটোত পোস্টৰ যিমানবিলাক কাম আছে আমি মুম্বাইত গৈ পেলাই নিৰ্ভৰ হ'ব লাগে নো ডাউট অসমতো তেনেকুৱা পোস্টৰ কাম হয় কিন্তু অসমৰ কলাকুশলীসকলক বিশ্বাস কৰিব আমাৰ মানুহখিনিয়ে পাৰিব লাগিব অসমতো ভাল কাম দিব পাৰে অসমতো খুব সুন্দৰ ডিআই হয় অসমতো খুব সুন্দৰ 5.1 সাৰাউণ্ড সিস্টেমত মিক্সিং হয় কৰিব পাৰে ইয়াত অসমত খুব ভাল ভাল এডিটৰ আছে সকলোখিনি কাম অসমত হ'ব পাৰে তথাপিও যেন কৰবাত কিবা এটা অভাৱ আমি ফিল কৰো সেইকাৰণে আমি চেন্নাই কলকাতা নহলে মুম্বাই আমি উৰা মাৰো তাৰোপৰি শুটিং ইকুইপমেন্টছৰ কথা আহি পৰে শুটিং ইকুইপমেন্টছৰ কিছু অভাৱ আছে টেকনিক্যাল কিছুমান বস্তু ক্যামেৰা মুভমেন্টৰ কাৰণে যিখিনি আহিলা লাগে আমাৰটো সাধাৰণ জিমি জিপ আছে বা ট্ৰলি আছে বা হাইড্ৰলিক ক্ৰেন আমাৰ নাই ইনডোৰ ক্ৰেন আমাৰ সেই পুৰণিকলীয়া ইনডোৰ ক্ৰেনখিনি যদি চিত্ৰবনত আছে তাতো বহুত আজিকালি আমি ফৰেন কান্ট্ৰিৰ বা হলিউড বা বলিউডৰ বা সাউথৰ চিনেমাৰ শুটিং ক্লিপছ কেতিয়াবা চাওঁ আমাৰ লাজ লাগে বাপৰে ইমান ইকুইপমেন্ট আছে তেওঁলোকৰ আমাৰ নাই গতিকে সেইবোৰৰ অভাৱ কিছু আছে গতিকে অভাৱ এই কাৰণে আছে সেইবোৰ যদি কোনোবাই কিনি লৈ আহে আমি ডেফিনেটলি ভাড়া ল'ম কিন্তু ভাড়াটো ইমানেই বেছি হ'ব যিটো বস্তুৱে আমাৰ বাজেটটোত এফেক্ট কৰে সেইকাৰণে আমি কিছুমান ক্ষেত্ৰত আমি পিছ হুকিব লগা হয় আমাৰ এটা লিমিটেড বাজেট আমি বৰ বেছি 1 কোটি 2 কোটি টকা খৰচ কৰাৰ মানসিকতা পুহি ৰাখো যে নহলে মোৰটো ৰিটাৰ্ণ নাহিব 2 কোটি যদি মই খৰচ কৰো 5 কোটি মান টকা আহিলেহে মই প্ৰফিটৰ মুখ দেখিবলৈ পাম তো এনেকুৱা কিছুমান কথাৰ কাৰণে আমি কিছু জায়গাত অকণ আমি ৰৈ যাব লগা হয় কিন্তু এতিয়া আমি জানো দৰ্শক এতিয়া সম্পূৰ্ণ সুখী আজি সাউথৰ ছবিৰ কথা কয় বলিউডৰ সিনেমাৰ নিচিনা হৈছে বুলি অডিয়েন্সে ক'বলৈ আৰম্ভ কৰিছে সাউথৰ সিনেমাৰ নিচিনা হৈছে বুলি দৰ্শকে ক'বলৈ আৰম্ভ কৰিছে কিন্তু মই এইখিনি কওঁ যে অসমীয়া সিনেমাক আপোনালোকে সদায় অসমীয়া সিনেমা হিচাপে চাব ইয়াত সাউথৰ বা বলিউডৰ সিনেমাৰ প্ৰলেপ এটা বিচাৰি কেতিয়াও নাযাব আমাৰ অসমীয়া সিনেমা নিৰ্মাণ কৰা এটা নিজা এটা টেকনিক আছে আপুনি বিদুৰ ভাইখন চাওক বিদুৰ ভাইত আপুনি তাত আপুনি সাউথৰ বা বলিউডৰ সিনেমাৰ কিবা হেৰি পাইছে নেকি প্ৰলেপ পাইছে নেকি এখন নিভাজ অসমীয়া ষ্টৰী টেলিং আজি সুব্ৰতা কটিৰ যিটো ষ্টৰী টেলিং আসলে এই ষ্টৰী টেলিং যিবিলাক চিনেমা আৰু মই এখন চিনেমা নামটো পাহৰি গ'লো দেই তেখেতৰ লেডিগৰাকীৰ নাম পাহৰিলোঁ মই চাইছিলোঁ খুব ভাল লাগিছিলে বৃদ্ধ বয়সৰ এটা তেওঁলোকে মানে কেনেকুৱা হয় সেই চিনেমাখন কিন্তু মোৰ খুব মানে প্ৰিয় সুন্দৰ চিনেমা আৰু এইবোৰ মানে কি হয় প্ৰেক্টিকেল যেনেকে সঁচা সঁচিকে ৰিয়েল লাইফত হৈ থাকে আৰু মানে মোৰ আজি আছে কাৰণে দীপক দা আছে কাৰণে মই আজি মানে এটা মোৰ ৰিকুৱেষ্ট যে এনেকুৱা ধৰণৰ চিনেমা আচলতে মানুহে মানে যিমান পাৰে বনাব লাগে কাৰণ কি আমাৰ প্ৰেক্টিকেল লাইফৰ ওপৰত যদি আপুনি বনাই নহয় মুভিবিলাক মানুহে আচলতে চাবলৈ বিচাৰে বস্তুটো মই মানে নিজৰ ফিলৰ পৰা কৈছো আৰু বাকি না ঠিকে আছে সমান্তৰাল ধাৰাৰ চিনেমা আমি বনাব লাগিব ৰিয়েল লাইফৰ যিবোৰ ঘটনা আমাৰ ঘটিত হয় সেইবোৰ আমি শোকেছ কৰিব লাগিব দৰ্শকক দেখুৱাব লাগে কিন্তু ইয়াতে এই ব্যৱসায় বোলা বস্তুটো আহি যায় যে সেই ক্ষেত্ৰত কেতিয়াবা প্ৰযোজকে থমকি ৰ'ব লগা হয় কি হয় 2 ঘণ্টা 2.5 ঘণ্টাৰ কাৰণে থিয়েটাৰ হলত মানুহে এণ্টাৰটেইনমেণ্ট ল'বলৈ যায় আৰু আমি গ্যাৰান্টি দি ক'ব নোৱাৰো যে ৰুচিবান দৰ্শকে গুড ফিল্ম এখন চাবলৈ থিয়েটাৰলৈ যাবই আজি অনুৰখন কিন্তু চাইছে আৰু এখন কথানদী চাইছে আমিক বুলি এখন আছিল সেইখন সাংঘাতিক এক্টিং কৰিছে মই মানে ইমান ভাল লাগিছে আমিক চিনেমাখনে এটা বেলেগ জনাৰৰ চিনেমা হয়
চাইছে ৰুচিবান দৰ্শকে আহি চাইছে কিন্তু এতিয়া ব্যৱসায় কৰিব লাগিলে আমাক সকলো দৰ্শক লাগিব আমাক ঠেলাৱালা ৰিক্সাৱালাৰ পৰা যিসকল শ্ৰমজীৱী দৰ্শক যিখিনি আছে যিসকলে দিনটো শ্ৰম কৰে সন্ধিয়া তেওঁলোকে অকণমান তেওঁলোকেও মনোৰঞ্জন বিচাৰে তেওঁলোকেও ছবি ঘৰত গৈ গৈ চিনেমা চায় গতিকে তেওঁলোকে চিনেমা ঘৰত গৈ পেলাই চিনেমা ঘৰত যেতিয়া তেওঁলোক প্ৰৱেশ কৰিব তাৰপিছত তত্ত্বগধুৰ বিষয় এটা এখন চিনেমা তেওঁলোকে চাব ডেফিনেটলি নিবিচাৰিব সেইখন চিনেমা তত্ত্বগধুৰ ছবিখন তত্ত্বগধুৰ বিষয়ৰ ছবিখন চোৱা দৰ্শক বেলেগ ৰুচিবান দৰ্শক গতিকে এই আমি তেওঁলোকৰ কাৰণেও চিনেমা নিৰ্মাণ কৰিব লাগিব যিসকলে মনোৰঞ্জন বিচাৰে নাচ গান বিচাৰিব একশ্যন বিচাৰিব ৰোমান্স বিচাৰিব ভাইলেন্সো চাবলৈ বিচাৰে গতিকে এই বস্তুটো অকণমান দিগদাৰ হয় ক'বলৈ যে আমি গুড ফিল্ম এখন বনালোঁ বহু ঠাইত ফেষ্টিভেলত আমি নমিনেশ্যন পালোঁ পুৰস্কাৰো পালোঁ কিন্তু দৰ্শকে আহি ছবিখন ছবিগৃহত নাচালে এই কুৱেশ্যনবিলাকৰ আনচাৰ দিবলৈ বৰ দিগদাৰ মানে এতিয়া আজি মোৰ কিছুমান কনফিউজন মানে ক্লিয়াৰ হৈছে এতিয়া ধৰক মই এজন জেনেৰেল মানুহ হয়নে মই চিনেমা চাওঁ গতিকে এতিয়া ৰুচিবান দৰ্শক বুলি ক'লে মই ৰুচিবান দৰ্শক হ'ম কাৰণ কিয় মোৰ এনেকুৱা মুভিজবোৰ ভাল লাগে যিবোৰৰ অৰ্থ এটা থাকে যেনেকৈ এতিয়া প্ৰেক্টিকেল মুভি যিবিলাক মই আপোনাক যিখন চিনেমাৰ নাম ক'লোঁ কাৰণ সেইখন মোৰ খুবেই প্ৰিয় আৰু তাত মানে যিয়ে এক্টিং কৰিছিলে বা প্ৰত্যেকটো হেৰিয়ে ভাল লাগিছে গতিকে কথা হ'ল কি সেইটোৱে আৰু কেতিয়াবা এনেকুৱাও হয় নেকি বাৰু যে কেতিয়াবা কিছুমান প্ৰডিউচাৰে মুভিখন বনোৱাৰ পিছত ডাইৰেকশ্যনতো গাফিলতি থাকে প্লাছ এনেকুৱাও হয় নেকি কোনোবা এক্টৰ এক্ট্ৰেছে মানে অলপ বেছিকৈ পইচা দিলে নিজে তাতে কাষ্ট কৰিব বিচাৰে তেনেকুৱা ধৰণৰ কেতিয়াবা হয় নেকি সেইকাৰণেও চিনেমাখন কেতিয়াবা বেয়া হয় বা চিৰিয়েলখন বেয়া হয় মই জাষ্ট সুধিলোঁ দেই এইটো আচ্ছা আপুনি যিটো প্ৰশ্ন কৰিলে বিগত সময়ছোৱাত প্ৰায় 14-15খন চিনেমাৰ লগত মই জড়িত টেকনিকেল টিমটোত এজ এ এছ'চিয়েট বা চিফ এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে কি হয় এইটো ডাঙৰ প্ৰশ্ন এটা আমি ছবি এখন বনাওঁ কিয় সেইটো প্ৰথম প্ৰশ্ন আমি ডেফিনেটলি এটা কাল্পনিক কাহিনীক বা এটা বাস্তৱ কাহিনীক আমি পৰ্ট্ৰেট কৰোঁ আৰু যিহেতু চিনেমা চিৰিয়েল হওক বা নাটক এয়া আমাৰ সমাজখনৰে দাপোন নহয় জানো আমাৰ সমাজখনে তাত ৰিফ্লেক্ট হয় সেইটো কৰিবলৈ যাওঁতে প্ৰথম কথাটোৱে আহে যে আমি কাষ্টিং কাক কৰিম সেই চৰিত্ৰসমূহ কোনে ৰূপায়ণ কৰিব সেই চৰিত্ৰসমূহ কিমান বাস্তৱসন্মত হ'ব লাগিব সেই কথাটো ভবাৰ মূলতে হ'ল পৰিচালক আমাৰ অসমতে পৰিচালক দেই বলিউডত কিন্তু সেইবোৰ কথা প্ৰথমে প্ৰযোজকেই ভাবে যে हम एक फिल्म बनाएंगे हमारे फिल्म में हीरो कौन होगा ही प्रथमे व्यवसायটো ভাবিব हीरोइन कौन होगी किसका मार्केट वैल्यू ज्यादा है स्टारडम किसका ज्यादा है किसको हीरो लेने से किसको हीरोइन लेने से मेरे फिल्म का पैसा रिटर्न आएगा या मैं मुनाफे में रहूंगा এই গোটেই কথাবোৰ প্ৰযোজকে ভাবে তাৰ পিছতে পৰিচালকক লগত লৈ তেওঁলোকে দুইজনে এটা আলোচনা কৰি কাষ্টিংটো কৰে আমাৰ অসমতো তেনেকৈ কাম হয় বহু অভিজ্ঞ পৰিচালক প্ৰবীণ পৰিচালকে আমাৰ ইয়াতো প্ৰযোজক বোলা বস্তুটো নাই প্ৰডিউচাৰ বস্তুটো নাই এতিয়া হৈছে এটা বহুত ফিল্ম হাউচ হ'ল এতিয়া ফিল্ম হাউচবিলাকে ছবি নিৰ্মাণ কৰে গোটেইখিনি বস্তু তেওঁলোকে নিজে ডিচিজন লয় আগতে নাছিল আগতে টকা এজন মানুহ ধৰি লৈ আহি যে দাদা পইচা লগাওক চিনেমা এখন বনাম গোটেই কামখিনি পৰিচালকে কৰে গতিকে পৰিচালকে গোটেইবোৰ ডিচিজন লয় ভৱেন শইকীয়া ছাৰহঁতৰ বা জানু দাহঁতৰ কথাবোৰ একেবাৰে সুকীয়া আছিল তেওঁলোকে যেতিয়া কাষ্টিং কৰে তেওঁলোকে অভিনেতাজনৰ মাজত সেই চৰিত্ৰটো দেখা পালেহে কাষ্টিংটো কৰিছিল এতিয়া ডক্টৰ শান্তনা বৰদলৈ তেখেতৰ ছবি অদাৰ্য দঁতাল হাতীৰ উয়ে খোৱা হাওদা সেইখনৰ আধাৰত বনাইছিলে আৰু এইফালে অন্তৰীপৰ আধাৰত
ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে বনাইছিলে অগ্নিস্নান এই দুখন ছবি আপুনি চাব এতিয়াও এই ছবিখনৰ প্ৰতিটো চৰিত্ৰ সেই চৰিত্ৰকেইটা ৰূপায়ণ কৰিবলৈ যেন সেইকেইজন অভিনেতা অভিনেত্ৰীৰ জন্ম হৈছিল মানে তেনেকুৱা লাগে একদম হুবহু যেন তেওঁলোকক লৈহে চৰিত্ৰবোৰ লিখা হৈছে ইমান নেচাৰেলি কৰিছে চ' সেইসকল পৰিচালকে সেই চৰিত্ৰবোৰ অভিনেতাজনৰ মাজত দেখা পাইছিল আৰু সেইকাৰণে কাষ্টিং কৰিছিলে কিন্তু মাজতে আৰু লগতে যদি মই মুনীন বৰুৱা ছাৰৰ কথা কওঁ ভাইমন্দাৰ কথা কওঁ ভাইমন্দাৰ ছবিসমূহতো এতিয়া দীনবন্ধু বিধাতা এই ছবিসমূহৰ যিবোৰ চৰিত্ৰ সেই চৰিত্ৰবোৰ যিসকল অভিনেতা অভিনেত্ৰী ৰূপায়ণ কৰিছে খাপ খাই পৰিছে আমি ভাবি লৈছো যে এওঁলোকে দীনবন্ধুত জুবিনৰ যিটো চৰিত্ৰ ইমান ধুনীয়া কৰিছে নহয় সঁচাকে দেই নিশিতা গোস্বামী যিটো চৰিত্ৰ কৰিছে বা তপন দাই যিটো চৰিত্ৰ কৰিছে যতীন বৰাৰো যিটো কৰিছে তেওঁলোকৰ কাৰণেহে লিখা হৈছে চৰিত্ৰবোৰ মনজাইখনত জুবিনৰ নিশিতাৰ চৰিত্ৰকেইটা ইমান সুন্দৰকে আপুনি কৈছিলে যে অভিনেতা অভিনেত্ৰীয়ে পইচা দি পেলাই চৰিত্ৰ লয় নেকি এনেকুৱা কিছুমান এক্সপেৰিমেণ্ট নোহোৱা নহয় অসমীয়া চিনেমাত হৈছে এই মাজৰ এই সময়খিনিত 97ৰ পৰা এতিয়াৰ সেই মাজৰ সময়খিনিত এনেকুৱা হৈছে যে অভিনেতা অভিনেত্ৰী নিজে পইচা লগাইছে আৰু সেইবোৰ ছবি দৰ্শকে চোৱাও নাই দৰ্শকে সেইবোৰ ছবি চোৱাও নাই আৰু এটা বস্তু কি হয় এই যিটো আমি নেপথিজিম বুলি কওঁ স্বজন প্ৰীতি সেইটো কিন্তু অলপ অলপ হয় কেতিয়াবা আমি দেখো মানে কি লবিত নেকি লবিত নহয় এতিয়া ধৰক সাপোজ মই এজন প্ৰযোজক মই পইচা লগাইছো এতিয়া মোৰ ঘৰত মোৰ ভাইটো এনেই পৰি আছে মোৰ পেহী ছোৱালী মাহীৰ ছোৱালী বা মোৰ খুলখালী ঘৰত এনেই আছে ৱাইফে মোক কামুৰি আছে তুমি ডাইৰেকশ্যন কৰি আছা তুমি চিনেমা প্ৰডিউচ কৰি আছা মোৰ ভাইটিটোক বা মোৰ ভণ্টিজনীক তুমি কিয় লোৱা নাই লোৱা নহ'লে বাদ দিয়া চিনেমা কৰিব নালাগে এওঁ মানে আহি গ'ল জোচত অহাৰ পিছত আৰু পৰিচালকক ক'লে মোৰ খুলখালীটোৱে এটা কেৰেক্টাৰ কৰিব দেই কেৰেক্টাৰ নাই নহয় লিখা কেৰেক্টাৰটো উলিয়াই দিব লাগিব মানে সেনেকে টেম্পাৰ কৰিলে নে স্ক্ৰিপ্টখনত এজন ব্যক্তিয়ে এটা কিবা চিন্তা কৰি এখন চিত্ৰনাট্য লিখি দিছে এটা প্ৰযোজক মানে ফাইনেন্সাৰে আচলতে যিয়ে টকা লগাব প্ৰযোজকটো বাৰু বাদ দিলো প্ৰযোজক শব্দটোৰ এটা পাৰ্টিকুলাৰ মিনিং আছে ফিল্ম মেকিঙত এই বস্তুটো বহুতে বুজি নাপায় এই কল প্ৰযোজকজনে ক'লে যে ভাই চৰিত্ৰ যদি নাই চিত্ৰনাট্য চৰিত্ৰ লিখা দিবই লাগিব মোৰ খুলখালীক এক্টিং কৰাবই লাগিব তেতিয়া পৰিচালক বিভুদ্দিত পৰি যায় পৰিচালকে যদি কৈ দিয়ে যে এইটো নহ'ব নহয় দে মই চিনেমাই নকৰোঁ গ'লে তেওঁৰ হাতৰ পৰা ছবিখন তেনে ক্ষেত্ৰত কি হয় কিছুমান পৰিচালকে আঁঠুকাৰি দিয়ে প্ৰযোজকৰ সন্মুখত আৰু তেতিয়া চৰিত্ৰ লিখি দিয়ে এটা এখন সুগঠিত চিত্ৰনাট্য এখনত আৰু এটা যেতিয়া চৰিত্ৰৰ পয়োভৰ হ'ব সেই চৰিত্ৰটোৰ লগত যেতিয়া বাকীবোৰ চৰিত্ৰৰ এটা লিংক বনাব লগা হ'ব তেতিয়া কি হ'ব গতিবোৰ বেলেগ ফালে গুচি যোৱাৰ লগে লগে সেইখন কি হ'বগৈ পৰিচালকে এটা মাইণ্ড ছেট কৰিছিলে যে মই এনেকৈ ছবিখন বনাম এটা চৰিত্ৰৰ এড হৈ গ'ল এড হোৱাৰ লগে লগে সেই চৰিত্ৰৰ লগত বাকীবোৰ চৰিত্ৰৰ লিংক কৰিব লগা হ'ল আৰু প্ৰায় চিত্ৰনাট্যখনৰ কেইবাটাও দৃশ্য ৰিৰাইট কৰিব লগা হ'ল ৰিৰাইট কৰিব লগা হোৱাৰ লগে লগে ছবিখনৰ গতিত বাধা আহি গ'ল গতিকে এনেকুৱা মূৰ্খামিও আমাৰ ছবি জগতত বহুতে আগতে কৰি থৈছে আৰু মোৰে দুৰ্ভাগ্য যে তেনেকুৱা মই 2-3খন ছবিত মই আছো এতিয়া মই প্ৰযোজক অমুক চৰিত্ৰটো ময়ে কৰিম ন' ডাউট মই আগতে যাত্ৰাত অভিনয় কৰিছিলো যাত্ৰা অভিনয় কৰা মোৰ অভিজ্ঞতা আছিল আজি মোৰ টকা হৈ গ'ল মই আজি প্ৰযোজক মই এজন পৰিচালক ধৰি আনিছো ছবি এখন কৰ ভাই এই চৰিত্ৰটো মই কৰিব লাগিব এতিয়া কেতিয়াবা প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্ন
সন্মুখীন আমি হ'ব লগা হয় যিহেতু মই সহযোগী পৰিচালক বা মুখ্য সহকাৰী পৰিচালক হিচাপে থাকোঁ বহু ক্ষেত্ৰত প্ৰযোজকৰ লগত কথা পাতোঁ যে দাদা এনেকুৱা কিয় কৰি আছে আপুনি নকৰিব ছবিখন বেয়া হৈ যাব আপোনাক টকাকেইটা ঘূৰাই নালাগে নেকি ঐ কি কথা কয় টকা মজ যাব যাওক পানীত পৰক মই এইটো কৰিমেই মোক এইটো লাগবই মানে এনেকুৱা টকা মোৰ যাব তই কিয় চিন্তা কৰিছ গতিকে তেনেকুৱা ধৰণে আমি কম্প্ৰমাইজ কৰিব লগা হৈ যায় উপায় নাই আৰু বহুতে সপোন দেখে বহুত পৰিচালকে সপোন দেখে মোৰ ল'ৰাটো হিৰো হওক মোৰ ছোৱালীজনী হিৰইন হওক মোৰ ভাইটো হিৰো হওক মোৰ ভনীজনী হিৰো হওক গতিকে মই টকা লগাই আছো মই পৰিচালনা কৰিম গতিকে মই যদি মোৰ ল'ৰা ছোৱালীক বা মোৰ ভাই ভনীক বা মোৰ বন্ধু বান্ধৱীক যদি এক্টৰ নবনাও কোনে বনাব আচলতে এইটো প্ৰপাৰ ৱে নহয় ফিল্ম মেকিং সদায় জাষ্টিফাইড হ'ব লাগে এটা ভিজন থাকিব লাগে যে মই কি পৰ্ট্ৰেট কৰিম এতিয়া মই এখন ছবি আঁকিবলৈ গৈ আছো মোক পেষ্টেল কালাৰ লাগিবই ভাল ছবি এখন যেতিয়া মই আঁকিম বা মোক ভাল ব্ৰেণ্ডৰ মোক ৰং লাগিব মই যদি হালধিৰ ৰং জবা ফুলৰ ৰং এই ধৰণৰ ৰং ব্যৱহাৰ কৰি যদি মই ছবি আঁকিব যাওঁ এখন কি ছবি হ'বগে সেইকাৰণে ফিল্ম মেকিংটো ইমান ইজি নহয় আৰু পৰ্ট্ৰেটখন যেতিয়া আপুনি কৰিব আপুনি জানিব লাগিব আপোনাৰ ভিজন থাকিব লাগিব আৰু আপুনি একদম নিৰ্দয় হ'ব লাগিব এইবিলাক এই ভাই ভতিজা বা স্বজন পিৰিতি যিয়ে কৰে সিয়ে ডুবে গতিকে এইবোৰ থাকিব নালাগিব আপোনাক চৰিত্ৰটোৰ কি ডিমাণ্ড সেই হিচাপে আপুনি কাষ্টিং কৰিব আৰু টকাৰ জোৰত অভিনেতা অভিনেত্ৰী হ'ব নোৱাৰে যদি আপোনাৰ টেলেণ্ট আছে গতিকে যিকোনো ঘৰত বহি সপোন দেখি থকা যে মই হিৰো হ'ম মোৰ টকা আছে গতিকে তেওঁ এজন পৰিচালক ধৰি লৈ ছবি এখন নিৰ্মাণ কৰি দিলে প্লিজ নকৰিব মই আহ্বান কৰিছোঁ ছবি নিৰ্মাণটো শিকক বুজক অলপ এক্সপিৰিয়েঞ্চ লওক আহক চাওক অধ্যয়ন কৰক অকণমান অভিনয়ৰ কিটিপ শিকক বহুত ইনষ্টিটিউট আছে ইণ্ডিয়াত তাত গৈ পেলাই অভিনয়ৰ বেচিক্সখিনি বা অকণমানতো ঘঁহনি খাব লাগিব দা এখন এনেই ধাৰ নাথাকে ন তাৰ খান হিলত গঢ়িব লাগিব তাৰপিছতে তাৰ ধাৰ হয় গতিকে এনেই ছবি এখন কৰিবলৈ গুচি নাহিব পইচা থাকিলে পৰিৱেশটো নষ্ট নকৰিব অসমীয়া চিনেমা এতিয়া ধন ধৰি উঠিছে মই এজন চিনেকৰ্মী গতিকে মই প্ৰতিখন চিনেমাৰ উত্থানত মই উৎফুল্লিত হওঁ মই ফূৰ্তি কৰোঁ মই ফেচবুকত পোষ্ট কৰোঁ মই কেতিয়াবা ৰীল বনাওঁ মই ভাল পাওঁ অসমীয়া চিনেমাৰ জয়যাত্ৰা অব্যাহত থাকিব লাগে গতিকে এনেই কিছুমান ছবি কৰিবলৈ প্লিজ তেনেকৈ নাহিব শিকক আহক দিহা পৰামৰ্শ আমি দিম আমি আছোঁ সদায় আছোঁ গতিকে পইচাৰ জোৰত এক্টৰ হ'বলৈ নাহিব যদি আপোনাৰ কোনো অভিজ্ঞতা নাই যদি আপোনাৰ দক্ষতা নাই অনুগ্ৰহ কৰি নাহিব একদম আৰু আচলতে কি হয় মই ভাবোঁ দেই মানুহৰ এটা ভিতৰৰ পৰা ইনাৰ এটা যেনেকৈ ছিংগাৰ যাৰ কণ্ঠ অলপ হ'লেও ভাল হ'ব লাগিব তেওঁতো মানে কি কয় আপোনাৰ অভ্যাস কৰিবই লাগিব মানে ৰিয়াজ কৰিবই লাগিব তেতিয়াহে গৈ পেলাই এগৰাকী কণ্ঠশিল্পী বা হেৰি হয়গৈ মানে এগৰাকী শিল্পী হয়গৈ তেনেকৈ যেনেকৈ আমাৰ এতিয়া অভিনয়ৰ ক্ষেত্ৰতো মই ভাবোঁ যে মানুহৰ যদি যোনটো দিশত তেওঁ পাৰফেক্ট হয় সেইটো দিশ নিজে আচলতে চাব লাগে মই কোনটো কৰি ভাল লাগে নিজক এক্সপ্ল'ৰ কৰক কৰি পেলাই যিটো বস্তুত তেওঁ যোগ্যতা আছে সেইটো দিশেহে তেওঁ যোৱাটো দৰকাৰী মানে এইটো এটা আপোনাৰ ইনবৰ্ণ এটা হেৰি থাকিবই লাগিব নহ'লে কেতিয়াও নহয় এতিয়া যেনেকৈ এতিয়া মানুহে কথা কয় কিছুমান মানুহে কথা কয় তো কিছুমান মানুহে আপোনাৰ এইখন চাই পেলাই কিছুমানে কয় আৰু এইখন নাচায়ো কয় নাচায়ে যিবিলাক কথা কয় তেওঁলোকে কিন্তু ইনবৰ্ণ এটা হেৰি আছে তেওঁলোকৰ তাৰমানে কনফিডেন্স লেভেলটো বহুত হাই যোনে স্পীচ নোচোৱাকে কয় তথ্যখিনি তেখেতৰ মগজুত সোমাই যায় আছে কাৰণে তেওঁ সেইখিনি ক'ব পাৰিছে তেওঁ ব্ৰেইন ৰিডিং কৰিছে আৰু তেওঁ কৈ গৈ আছে বেলেগে লিখি দিয়া পেপাৰ ৰিডিং কৰি কোৱা আৰু ব্ৰেইনৰ পৰা ৰিডিং কৰি কোৱা এই দুটাৰ মাজত পাৰ্থক্য আছে তাৰমানে ব্ৰেইনৰ পৰা কোৱাখিনি আপোনাৰ নিজৰ দক্ষতা আপুনি কাগজ পঢ়ি পেলাই কৈ আছে সেই আনৰ দক্ষতাক আপুনি জাষ্ট ৰিড কৰিছে ডিফাৰেঞ্চ সেইটোৱে দাদা এতিয়া এটা কথা লৈ আহোঁ মানে এই যে কেতিয়াবা শুনিবলৈ পোৱা যায় বহুতে কয় য়াংষ্টাৰ যে
যে কেতিয়াবা মানে ছোৱালীৰ ক্ষেত্ৰতো মানে কি হয় এই কম্প্ৰমাইজ কৰিব লগা হয় বুলি কয় এইটোৰ বিষয়ে আপুনি কি ক'ব যেহেতু আপুনি ডাইৰেক্টৰ হয় সেইকাৰণে কম্প্ৰমাইজ হয় কাষ্টিং কাউচ এইটো এটা প্ৰচলিত কথা আচলতে মেইন ষ্ট্ৰীম ফিল্ম মেকাৰ্ছ যিসকল আছে সেই সমাজখনত এইবিলাক হোৱা আমি দেখা নাই বা নজিৰ নাই এতিয়া এটা ইউনিটত থকাৰ পিছত কাৰোবাৰ লগত মনৰ মিল হ'ল তেওঁলোকে কিবা ক্ষেত্ৰত আগবাঢ়িলে সেইটো বেলেগ বস্তু কিন্তু কাষ্টিং কাউচ বুলি কোৱা যিটো কথা সেইটো তাৰ অৰ্থটো এনেকুৱা হ'ল যে আপুনি মোক ইমান টকা দিয়ক মই আপোনাক চান্স দিম তেনেকুৱা হ'ব পাৰে বা এনেকুৱা ধৰণৰ হয় যে আপুনি মোক অকণমান সংগ সুখ দিয়ক মই আপোনাক ছবিখনত ল'ম এক্ট্ৰেছ হিচাপে এনেকুৱা এইটো অৰ্থটোহে দেই কাষ্টিং কাউচৰ বা যিটো আপুনি যিটো ক'লে কম্প্ৰমাইজৰ ক্ষেত্ৰত ইয়াত এটা কথা আহি পৰে মইতো ক'লোৱে যে মেইন ষ্ট্ৰীম ফিল্ম যিখন সমাজ আছে যাৰ লগত মই বিলংছ কৰোঁ আজিলৈকেতো আমাৰ সমাজখনত তেনেকুৱা হোৱা নাই বা আমি শুনাও নাই দেখাও নাই আৰু সুস্থ মানসিকতাৰে এটা উদ্দেশ্য লৈ এটা ভাল উদ্দেশ্য লৈ অনেষ্টলি যিসকলে এই লাইনটোত কাম কৰে তেওঁলোকে এনেকুৱা জঘন্য কামবোৰ নকৰে তাতে আৰু এটা কথা আছে আমাৰ অসমীয়া দেখাৰ কথা আছে নহয় আপোন ভালেই জগত ভাল নহয় জানো যদি আপুনি কাৰোবাক সুবিধা দিয়ে মানুহে সুবিধা ল'ব মানুহ জাতিটোৱে সুবিধাবাদী যে কোনোবাই যদি সুবিধা দিব বিচাৰে সুবিধা ল'ব মানুহে দ্বিতীয়তে আমাৰ এই প্ৰফেশ্যনটোক এছামে বদনাম কৰি আছে কিছুমানৰ ধাৰণা যে দূৰৰ পৰা যেতিয়া দেখে যে এইখন ছবি জগত ইয়াত গ'লে সুন্দৰী ৰমণী সুন্দৰী নাৰীৰ সংস্পৰ্শ পোৱা যায় ইয়াত লগ পোৱা যায় এটা গ্লেমাৰ থাকে হিৰ'ইন ধুনীয়া ছোৱালী আহে তেওঁলোকৰ সংস্পৰ্শ পোৱা যাব তেওঁলোকৰ কাষলৈ যাব পৰা যাব কিছুমান ধাৰণা কৰি লয় চ' তেনেকুৱা কিছুমান চ'কল মানুহে আমাৰ এই পৰিৱেশটোত সোমাই লৈ তেওঁলোকে এই আমাৰ এই জগতখনক আমাৰ যিটো কলা আমাৰ যিটো কৰ্মক তেওঁলোকে দূষিত কৰি আছে তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান প্ৰপ'জেল আগবঢ়ায় নতুন উঠি অহা যুৱতীসকলক তেনেকুৱা বহুত উদাহৰণ মই পাওঁ মোৰ ৱৰ্কশ্বপৰ পৰা ওলাই যোৱা বহুত যুৱতীও এনেকুৱা ধৰণৰ কিছুমান কথাৰ সন্মুখীন হৈছে কয় যে ভণ্টি লাইনত আহিছা কম্প্ৰমাইজ নকৰিলে ক'ত চান্স পাবা এই ধৰণৰ কথা কিছুমান মোৰ কাণত পৰে যে ছাৰ আমাক এনেকে কৈছে বোলো কোনে কৈছে বোলে এনেকুৱা এই তেতিয়া মই গম পাই যাওঁ এইটোতো ধুৰন্ধৰ মানুহ ই এলবামত দুটামান গান বা এই ইউটিউবত দুখনমান শ্বৰ্ট ফিল্ম কৰে তাৰ বাহিৰে তাৰ কোনো কণ্ট্ৰিবিউশ্যন নাই আমাৰ লাইনটোত তেতিয়া মই তেওঁলোকক কওঁ যে এভইড কৰা একদম এভইড কৰা বাদ দিয়া মোৰ ওপৰত বিশ্বাস ৰাখা মই তোমালোকক গাইড কৰি আছো ডেফিনেটলি তোমালোকক কোনোবা চেনেলত বা কোনোবা চিনেমাত মই ৰাস্তা দেখুৱাই দিম আৰু যিমানবিলাক অডিশ্যনছ হৈ থকা তোমালোকে অডিশ্যন দিয়া অডিশ্যন খুব দি থাকিব লাগে যদি অডিশ্যনত আপুনি ভাল পাৰফৰ্ম কৰিছে আপোনাক ল'বই ডেফিনেটলি ল'ব গতিকে এই কাষ্টিং কাউচ বা কম্প্ৰমাইজৰ এই কথাবোৰ আচলতে এই কিছুমান অফৰা জেং কিছুমান আহে বাহিৰৰ পৰা আহি তেওঁলোকে এটা ধাৰণা কৰি লয় এনেকুৱা কৰিব পাৰি আৰু তেওঁলোকে এইবোৰ কৰিবই আহে আচলতে এই এনজয় কৰিবলৈ আহে লাইনটোত তেওঁলোকে এই পৰিৱেশটো বেয়া কৰি আছে আদাৰৱাইজ মেইন ষ্ট্ৰীমত আমাৰ এনেকুৱা ধৰণৰ কাম নহয় আৰু এইটো বলিউডতো নহয় চাইডে কিছুমান কৰ্ম হ'ব পাৰে আমিতো দেখা নাই আৰু মই 3খন বলিউডৰ চিনেমাৰ লগত মোৰ সংস্পৰ্শ হৈছে মই কাম কৰিছোঁ মই তেওঁলোকৰ পৰিৱেশত আছোঁ তেওঁলোকৰ শ্বুটিং লোকেশ্যনত আছোঁ ইউনিটত আছোঁ মই 2 দিনমান থাকিছোঁ মই তেওঁলোকে নিজৰ কামৰ বাহিৰে বাকী কোনো পৃথিৱীৰ কোনো কথাৰ লগত তেওঁলোকৰ মতলব নাই পৰিচালকে অকল ফ'কাছ কৰি আছে পৰিচালনাৰ লগত গতিকে তেনেকুৱা পৰিৱেশো দেখিছোঁ আমাৰ ইয়াতো মেইন ষ্ট্ৰীমত তেনেকৈ কাম হয় আপুনি এক্টৰ আপোনাৰ পাৰিশ্ৰমিক এটা নিৰ্ধাৰণ কৰা হৈছে আপুনি চৰিত্ৰটো বুজক
অভিনয় কৰক, পাৰিশ্ৰমিক লওক, কথা শেষ। এইবোৰ আচলতে ইণ্ডাষ্ট্ৰিটোক বা আমাৰ এই যিখন সমাজ, এই সমাজখনক বদনাম কৰা কিছুমান এনেকুৱা পদাৰ্থ কিছুমান আহে কিছুমান। আচলতে কি হয়, অকল যে মই সেই এটা কথা আকৌ ক'ম যে আপুনি যদি ভাল, আপোনাক কোনেও অনিষ্ট কৰিব নোৱাৰে। সি লাগিলে আমাৰ ছবি জগতখনে হওক বা বেলেগ এখন জগত, নিজ ভালেই জগত ভাল। একদম একদম। আজি কথা পাতি খুব ভাল লাগিলে দাদা, বহুত কথা জানিলোঁ। আৰু আমাৰ আচলতে আৰু কথা পাতিব মন আছে, কিন্তু সময় কম, গতিকে হয়, যিসকল ব্যক্তি মোৰ অনুষ্ঠানলৈ আহে সকলোৰে পৰা এটা মেছেজ বিচাৰোঁ। গতিকে আপোনাৰ পৰাও এটা মেছেজ বিচাৰিছোঁ, যিসকলে মানে এক্টিং লাইনত যাব বিচাৰে তেওঁলোকৰ কাৰণে এটা মেছেজ বিচাৰিছোঁ আপোনাৰ পৰা। এক্টিং লাইনত যিসকলে আহিব বিচাৰিছে, ফাৰ্ষ্ট অফ অল ন' ইউৰ চেল্ফ। প্ৰথমে নিজক বুজি ল'ব লাগিব যে মই কি। আমিতো সপোন দেখোৱেই, গতিকে সপোনক বাস্তৱ ৰূপ দিব লাগিলে আমি কি কৰিব লাগিব। অভিনয় জগতখনলৈ আহিব লাগিলে অভিনয় জানিব লাগিব, একাগ্ৰতা লাগিব, ডিচিপ্লিন লাগিব, জ্ঞান লাগিব, অধ্যয়ন লাগিব, আৰু আজিৰ যুগত অভিনেতা হ'বলৈ পঢ়া শুনাটো লাগিবই। গতিকে মই নৱপ্ৰজন্মৰ যিসকল অভিনয় কৰিবলৈ আহিম বুলি ভাবিছে এই লাইনটোত, প্ৰথমে নিজৰ পঢ়া শুনাখিনি সম্পূৰ্ণ কৰি লোৱা। তোমালোকে ডিগ্ৰীটো কমপ্লিট কৰা, তাৰপিছত আহা। মই সদায় আছোঁ বাট দেখুৱাই দিবলৈ। যদি এখেতে মোৰ কণ্টেক্ট নম্বৰটো ডেছক্ৰিপশ্যনত দি দিয়ে, ডেফিনেটলি তোমালোকে যোগাযোগ কৰিব পাৰা। কিন্তু প্ৰথমে অভিনয়টো বুজি ল'বা যে অভিনয় কি, আৰু নিজৰ একাগ্ৰতা লাগিব, ডিচিপ্লিন লাগিব, জ্ঞান লাগিব, পঢ়া শুনা লাগিব, অধ্যয়ন লাগিব, আৰু নিজৰ ভাষাটো যিটো আমাৰ অসমীয়া ভাষা, সেই অসমীয়া ভাষাৰ জ্ঞান, দক্ষতা, ভকেবুলাৰী এইখিনি কিন্তু লাগিবই অভিনয় জগতখনত আহিব লাগিলে, নহ'লে বৰ দিগদাৰ হয়। একদম খুব ভাল লাগিলে দাদা, আৰু আপোনাৰ ইমান ব্যস্ততাপূৰ্ণ সময়, গতিকে এনেকুৱা সময়টো আপুনি আহি আমাক সময় দিলে, তাৰ কাৰণে আপোনালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। নাই, মোৰো ভাল লাগিছে। আপোনাৰ এই পডকাষ্টৰ জৰিয়তে যিসকলে মোক নাজানিছিল আজি জানিব, মোৰো লাভ হৈছে। একদম বহুত বহুত ধন্যবাদ দাদা। দৰ্শকসকল, আজিৰ এই অনুষ্ঠান আপোনালোকৰ কেনেকুৱা লাগিল বাৰু? নিশ্চয় ভাল লাগিল নহয় জানো? বহুত কথা জানিলোঁ আৰু শিকিলোঁ। গতিকে দৰ্শকসকল, আপোনালোকে আনকাট টক চাই থাকিব আৰু মৰম দিব, আৰু আপোনালোকৰ ভিডিঅ'সমূহ যদি ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, আৰু লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব, অল বাটনটো টিপি। আজিলৈ আহোঁ, বহুত বহুত ধন্যবাদ।